কমল সাকসেস পইণ্ট টিউটৰিয়েললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি তিনিটা টপিকৰ ওপৰত ডিছকাছ কৰিম। ফাৰ্ষ্ট ওৱান ইজ দি হোৱাট ইজ মেনেজমেণ্ট, ছেকেণ্ড ওৱান ইজ দি অবজেক্টিভছ অফ মেনেজমেণ্ট এণ্ড থাৰ্ড ওৱান ইজ দি ইম্পৰ্টেঞ্চ অফ মেনেজমেণ্ট। মই ইয়াত অভাৰঅল পইণ্টকেইটা আছামিজ এণ্ড ইংলিছ দুইটাতে বুজাই যাম, গতিকে সকলোৱে ইয়াৰ পৰা পইণ্টখিনি লিখি পেলাই এক্সপ্লেনেশ্যনখিনি বুজি ল'ব পাৰিব। নাম্বাৰ ওৱানটো হৈছে What is management? Management is the art of getting things done by others. That means কিবা এটা কাম আনৰ হতুৱাই কৰাব পৰা যিটো কলা সেইটোকে মেনেজমেণ্ট বুলি কোৱা হয়। আমি মেনেজমেণ্ট কাক কওঁ? আমি যেতিয়া কেতিয়াবা কাবাক কওঁ যে এই কামটো তোমাৰ আণ্ডাৰত দিলোঁ তুমি মেনেজ কৰিবা, বা এই কামটো তোমাৰ আণ্ডাৰত দিলোঁ তুমি মেনেজ কৰিবা, তাৰমানে আমি কি কৈছোঁ যে তুমি যেনেকৈ নহওক তুমি নিজে কৰা বা তুমি বেলেগৰ হতুৱাই কৰা, অভাৰঅল তুমি কামটো কৰি কমপ্লিট কৰিব লাগিব, আৰু এই যিটো প্ৰচেছটো ডেট ইজ কল মেনেজমেণ্ট। হেনৰি ফেলে মেনেজমেণ্টৰ ওপৰত এটা ডেফিনেশ্যন দিছিলে, সেইটোত কৈছিলে যে মেনেজমেণ্ট ইট ইজ টু ফৰকাষ্ট, টু প্লেন, টু অৰ্গেনাইজ, টু কমাণ্ড, টু কোঅৰ্ডিনেট এণ্ড টু কণ্ট্ৰল। কৈছিল যে মেনেজমেণ্ট হৈছে পূৰ্ব পৰিকল্পনা কৰা, ভাবা যে কি হ'ব, এই যিটো হ'ব বুলি ভাবিছোঁ সেইটো কৰিবৰ বাবে এটা প্লেন বনোৱা, দেন সেই প্লেনটো ছাকচেছ কৰিবৰ কাৰণে যিমানবিলাক মেটেৰিয়েল লাগিব, ৰ মেটেৰিয়েল বা যিবিলাক আমাক সম্পদ লাগিব সেইবিলাক অৰ্গেনাইজ কৰা, নীতি নিৰ্দেশনা জাৰি কৰা, সকলোৰে মাজত এটা সমন্বয় ৰক্ষা কৰা, আৰু অৱশেষত তাক এক সঠিক নিয়ন্ত্ৰণ পদ্ধতিৰ মাজেৰে কামটো সফল কৰা। ডেট ইজ ইট ইজ টু ফৰকাষ্ট, টু প্লেন, টু অৰ্গেনাইজ, টু কমাণ্ড, টু কোঅৰ্ডিনেট এণ্ড টু কণ্ট্ৰল। ডেট মিনছ ইফ উই চে এবাউট মেনেজমেণ্ট দেন ডাইৰেক্টলি it is a art through which a person can achieve a target by using others' effort, not only others' effort, his efforts also, but it is a art through which a person can use others' efforts to achieve a particular objective. In case of organization, it is a process through which, or it is a art through which a person who is in the position of management is done things through others. যেতিয়া আমি কিবা এটা কাম আনৰ হতুৱাই সম্পন্ন কৰাৰ যিটো আমাৰ কলা, সেই কলাটোকে পৰিচালনা বুলি কোৱা হয়। আৰু ইয়াৰ পিছত আমি পৰিচালনাটো জনাৰ পিছত আমি যাব লাগিব যে পৰিচালনাৰ উদ্দেশ্যসমূহনো কি কি? হোৱাট আৰ দি অবজেক্টিভছ অফ মেনেজমেণ্ট? দি ফাৰ্ষ্ট পইণ্ট ইজ মেক্সিমাম ৰিজাল্ট উইথ মিনিমাম ইফৰ্টছ। দি ফাৰ্ষ্ট অবজেক্টিভছ অফ মেনেজমেণ্ট ইজ মেক্সিমাম ৰিজাল্ট উইথ মিনিমাম ইফৰ্টছ। পৰিচালনাৰ প্ৰথম উদ্দেশ্যটো হৈছে সীমিত ব্যৱস্থাৰে অধিক প্ৰাপ্তাশা। মেক্সিমাম ৰিজাল্ট উইথ মিনিমাম ইফৰ্টছো ইংৰাজীত অসমীয়াত কোৱা হয় সীমিত ব্যৱস্থাৰে অধিক প্ৰাপ্তাশা। ডেট মিনছ আমি সীমিত চেষ্টা আৰু সীমিত সম্পদ ব্যৱহাৰ কৰি পেলাই অধিক লাভ অৰ্জন কৰাটোৱে হৈছে, বা অধিক লাভ কেনেকৈ অৰ্জন কৰিব পাৰিম সেইটোৱে হৈছে মেনেজমেণ্টৰ ফাৰ্ষ্ট অবজেক্টিভ। দি ফাৰ্ষ্ট অবজেক্টিভ অফ মেনেজমেণ্ট ইজ টু বাই গিভিং দি মিনিমাম ইফৰ্টছ, বাই ইউটিলাইজ মিনিমাম ৰিচোৰ্চেছ, বাই ইউটিলাইজ মিনিমাম কেপিটেল, হাউ কেন এ অৰ্গেনাইজেশ্যন এচিভ অৰ earn high profit is the first objectives of management. Number 2 objectives is higher efficiency, অধিক দক্ষতা. That means another objective of management is to organize the everything, that means the time, the money, the capital, the resources in such a way that in the process of achieving a particular target the organization use the best resources in a best manner. That means organization যেতিয়া তাৰ অবজেক্টিভটো এচিভ কৰিবলৈ যাব তেতিয়া এনেকুৱা ধৰণে তাৰ যিমানবিলাক সম্পদ আছে, তাত অৰ্গেনাইজেশ্যনটো টকা পইচা, অৰ্গেনাইজেশ্যনটো চেষ্টা, সম্পদ, এই সকলোবিলাক এনেকুৱাকৈ ব্যৱহাৰ কৰিব লাগে যাতে তাৰ যিটো প্ৰডাকশ্যন ইউটিলিটি, প্ৰডাকশ্যন কেপাচিটি সেইটো ইনক্ৰিজ হয়, আৰু তাৰ যিটো এফিচিয়েঞ্চি লেভেল সেইটো ইনক্ৰিজ হৈ যায়। নাম্বাৰ থাৰ্ড ইজ কনজিউমাৰ ছেটিছফেকশ্যন, গ্ৰাহকৰ সন্তুষ্টি। ডেট মিনছ মেনেজমেণ্ট অলৱেজ থিংক
about the consumer satisfaction, because a organization totally depend on consumer satisfaction. If the consumer is not satisfied, if the consumer is not willing to purchase the product produced by a particular organization or company, then that is the end of a particular organization or company. That's why a organization always try to satisfy their customer. Then how? The organization always try to satisfy their customer by providing the goods or product need by the customer at a reasonable rate and as per the demand of the consumer. And that is the third objectives of management, is to provide goods or product which are need by the customer as per their demand and at a reasonable price. That is the customer satisfaction, grahak santushti hoise management বা পৰিচালনা তৃতীয় objective. Number third objective is maximum prosperity of employee and employee. নিযুক্তক আৰু কৰ্মী দুয়োৰে সৰ্বাধিক উন্নতি. মেনেজমেণ্টে অকল এমপ্লয়াৰ কথা নাভাবে বা অকল এমপ্লয়ীৰ কথা নাভাবে. মেনেজমেণ্ট is a thing which think about both the party, for the employee and also for the employee. Everyone gets benefit from the management. Management always try to increase the income of the organization, and that's why if the income increases, the salary or the wages of the labor or employee also increases, and the profit of the employees also increases. That's why management, fourth objective of management is to maximum prosperity of employee and employee. নিযুক্তক আৰু কৰ্মী সৰ্বাধিক উন্নতি. The fifth one is the better workforce. Management always try to use the better workforce for the organization, and that's why management always try to provide some benefit to the employee so that they can motivated for better working in the organization. That's why the number fifth objectives of management is to better workforce, that means উন্নত কৰ্মী দল. হোপ অবজেক্টিভছৰ মিনিং সকলোৱে বুজি পালে. এতিয়া আমি আজিৰ দিনটো থাৰ্ড টপিকটোৰ বাবে গৈছোঁ, সেইটো হৈছে ইম্পৰ্টেঞ্চ অফ মেনেজমেণ্ট. দি ফাৰ্ষ্ট ইম্পৰ্টেঞ্চ মিনছ প্ৰয়োজনীয়তা. দি ফাৰ্ষ্ট ইম্পৰ্টেঞ্চ ইজ এচিভিং বিজনেছ অবজেক্টিভ. ডেট মিনছ ব্যৱসায়ৰ লক্ষ্যত উপনীত. ব্যৱসায়ৰ লক্ষ্যত উপনীত. দি ফাৰ্ষ্ট ইম্পৰ্টেঞ্চ অফ মেনেজমেণ্ট ইজ টু achieve the business objective. The objective which is set up by the management or which is set up by the organization to be achieved in the near future. The management always work in a way through that the organization can achieve their proper objective which is fixed earlier. যিটো অৰ্গেনাইজেশ্যনৰ যিটো লক্ষ্য আছে, ব্যৱসায়ৰ যি লক্ষ্য আছে, সেই লক্ষ্যত উপনীত হ'ব যোৱাটোৱে হৈছে মেনেজমেণ্টৰ পৰিচালনা প্ৰথম প্ৰয়োজনীয়তা. পৰিচালনা যেতিয়া আহিব, তেওঁলোকৰ প্ৰথম প্ৰয়োজনীয়তা হৈছে যাতে যিটো অবজেক্টিভ বা যিটো উদ্দেশ্য থিৰাং কৰিছে অৰ্গেনাইজেশ্যনটোৱে, সেই অবজেক্টিভটো যাতে এচিভ কৰিব পাৰে. দেন নাম্বাৰ ছেকেণ্ড ইজ দি ডিটাৰমিনেশ্যন অফ গ'লছ. ডিটাৰমিনেশ্যন অফ গ'লছ মিন লক্ষ্য নিৰ্ধাৰণ. মেনেজমেণ্ট always try to determine a proper goal for the organization, because without a proper goal no organization can succeed. এটা প্ৰপাৰ যেতিয়ালৈকে উদ্দেশ্য নাথাকে, এটা প্ৰপাৰ যেতিয়ালৈকে অবজেক্টিভ নাথাকে, তেতিয়ালৈকে এটা অৰ্গেনাইজেশ্যনে কেতিয়াও ছাকচেছ পাব নোৱাৰে. ডেটছ পৰিচালনা মেনেজমেণ্টে ফাৰ্ষ্টতে কি কৰিব লাগিব, যিটো অৰ্গেনাইজেশ্যনৰ কাৰণে তেওঁলোকে মেনেজমেণ্টত আছে, সেই মেনেজমেণ্টে সেই অৰ্গেনাইজেশ্যনটোৰ কাৰণে এটা প্ৰপাৰ গ'ল, ডেট মিনছ এটা প্ৰপাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব. দি থাৰ্ড ওৱান ইজ দি অপটিমাম ইউজ অফ ৰিচোৰ্চেছ. সম্পদৰ প্ৰকাম্য ব্যৱহাৰ. সম্পদৰ প্ৰকাম্য ব্যৱহাৰ মানে তাৰ যদি আমি ভিতৰৰ অৰ্থটো জানিবলৈ যাওঁ, সম্পদৰ প্ৰকাম্য ব্যৱহাৰ মানে হৈছে এটা ছাপ'জ যদি তোমাৰ হাতত এটা যদি পেন আছে, সেই পেনটোৱে ফৰ এক্সাম্পল আমি 3খন পেজত লিখিব পাৰোঁ যদি আমি তাক ভালদৰে ইউজ কৰোঁ. কিন্তু কিবা অলপ ডেমেজৰ কাৰণে বা আমি ভালদৰে ইউজ নকৰাৰ কাৰণে হয়তো আমি 2খন পেজত লিখিলোঁ. যদি আমি 2খন পেজত লিখিছোঁ, ডেট ইজ নট অপটিমাম ইউটিলাইজেশ্যন অফ ৰিচোৰ্চেছ. সেই এছেটছটোৰ পৰা আমি যদি 3খন পেজ লিখিব পাৰোঁ, আমি 3খন পেজে লিখিছোঁ বা তাতকৈ যদি অলপমান বেছি লিখিছোঁ, ডেট ইজ দি অপটিমাম ইউটিলাইজেশ্যন অফ ৰিচোৰ্চেছ, সম্পদৰ প্ৰকাম্য ব্যৱহাৰ. এণ্ড ইট ইজ আনাডাৰ ইম্পৰ্টেঞ্চ অফ মেনেজমেণ্ট. ডেট মিনছ management always work for the better or better
use of resources of the organization. Number next is supply as per consumer demand. As per this consumer satisfaction point of the objective, supply as per consumer demand, management always try to supply product which is need by the customer as per their demand. তেওঁলোকৰ যিটো চাহিদা সংগঠনৰ প্ৰডাক্টটো প্ৰডিউচ কৰাৰ পিছত গ্ৰাহকসকলৰ যিটো চাহিদা সেই চাহিদা অনুসৰিয়ে সেই প্ৰডাক্টটো কাষ্টমাৰসকলৰ ওচৰলৈ পঠিয়াব লাগে. The next one is the solve labor problem. Labor problem is very huge and important problem which problem is faced by every organization in their duration of work, because labor, they are the employee of the organization, and it is the duty of the organization to satisfy the needs of the employee, because if the employees are satisfied, then they work in a better manner for the organization, and then the organization can achieve their goal properly. That's why another objective importance of management is to solve labor problem. They provide defined facilities to their employee or to their labor. They provide reasonable salary or wages to their labor or employee. That's why through that they can solve the labor problem, and if the labor problem are solved, then the organization can achieve a better result by using these human resources. These are 3 points. First one is the meaning of management, second one is the objectives of management, uddesha, and third one is the importance of management. Both three are important topic for the HS second year student in the business study. That's why write all the notes properly, পঢ়ি ল'বা, ভালদৰে লিখি ল'বা, আৰু মই যিদৰে বুজাই দিছোঁ সেইদৰে 2-3 বাৰ ভিডিঅ'টো চাই পেলাই ৰিভাইজ কৰি ল'বা, বস্তুখিনি ক্লিয়াৰ হৈ যাব. থেংক ইউ.